তোমালোকৰ যিসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবা অৰ্থাৎ আছামিছত বেয়া হৈছে তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ যিখন তোমালোকৰ কিতাপ আছে তাৰ পৰা কমন কুৱেশ্যন পৰে যোৱাবাৰো তেনেকুৱাকৈ আমি কমন দিছিলোঁ চ' ষ্টুডেণ্টসকলে ভালেখিনি উপকৃত হৈছে চ' সেয়েহে আমি এইবাৰো কেইটামান তোমালোকক কমন হিচাপে দিব পাৰোঁ চ' তোমালোকৰ এনচাৰখিনি আমাৰ অনলাইন যিটো গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ য'ত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰোঁ য'ত আমি ক্লাছৰ জৰিয়তে কিছু বুজাবৰ চেষ্টা কৰোঁ য'ত মাত্ৰ 99 টকা আমাৰ গ্ৰুপত জইন হ'বৰ কাৰণে চ' আছামিজ ইংলিছ মেথছ আৰু ছ'চিয়েল চাৰিটা ছাবজেক্ট যিসকলে বেয়া হৈছে সকলোৱে পাৰিব মাত্ৰ 99 টকা প্ৰতি ছাবজেক্ট তাত আমি এনচাৰখিনি দি দিম জাষ্ট ইয়াত তোমালোকে চাব পাৰিবা যিসকলে ইউটিউবত আছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকে চাব পাৰিবা যে কোনকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট হয় চোৱা এইকেইটা আগতে আহি গৈছে তোমালোকে এইকেইটা চাবা যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠটোত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠী উৎসৱ পাৰ্বণৰ সম্পৰ্কে লিখা এইটো তোমালোকে চাবা নেক্সট চাবা তোমালোকে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যি অসমৰ কোনো দুটা জনগোষ্ঠীৰ বিশেষ বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা ভেৰি ইম্পৰ্টেণ্ট এইকেইটা আহি গৈছে আমি আৰু নেক্সট চাওঁ বৈচিত্ৰ্যময় অসমৰ দ্ৰুতপাত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ সমূহ পৰিচয় দাঙি ধৰা বা পৰিচয় দিয়া তাৰপিছত তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিশেষ বৰঙণি যোগোৱা ইয়াত তোমাৰ দেখা পাইছা এইমাত্ৰ আগৰ যিটো তেনেকুৱা দৰে একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা তাৰপিছত তোমালোকে দেখা পাইছা তলত যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখা তোমালোকে ইয়াত তোমালোক 4জন দিয়া আছে তাৰে ভিতৰত তোমালোকৰ দুটা জনগোষ্ঠীৰ বিষয়ে লিখিব দিছে দেউৰীসকল বড়োসকল মটকসকল তিৱাসকল আৰু লগতে তোমালোকে দেখা পাইছা একেদৰে 16 নম্বৰ প্ৰশ্নটো কমন হিচাপে আহিয়ে আছে ৰিপিট হৈ গৈ আছে গতিকে এইখিনি প্ৰশ্ন তোমালোকে ধুনীয়াকৈ চাব পাৰিবা তাৰপিছত তোমালোকে চোৱা দুটা জনগোষ্ঠীৰ চমু পৰিচয় ইয়া মই আগৰ কুৱেশ্যন পেপাৰ বিলাকৰ দিছো তোমালোকে দেখা পাইছা যে ডাইৰেক্ট কমন পৰি গৈছে গতিকে তোমালোকে এইখিনি কিন্তু চাবা মেইন চাবা কি চাবা তোমালোকে এইমাত্ৰ মই ক'লো দুটা জনগোষ্ঠীৰ বিষয়ে চাবা তাৰপিছত তোমালোকে চাবা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চাবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল বুজি পালা তোমালোকে এইখিনি প্ৰশ্ন আহাৰ চান্স আছে আৰু আগে পিছে তেনেকুৱা কমন পৰে আৰু ইয়াৰ উপৰি তোমালোকে বড়োসকল তিৱাসকল মটকসকল দেউৰীসকল ইয়াৰ যিকোনো চাৰিটাৰ ভিতৰত দুটাকৈ তোমালোকে কিন্তু চাব নাপাহৰিবা ঠিক আছে আমি এনচাৰখিনি গ্ৰুপত দি দিম আৰু ব্যাকৰণ কি আহে আমি সকলোবিলাক ধুনীয়াকৈ বুজাই দিম তোমালোকে চেনেলটো পাবা আৰু লগতে আমাৰ গ্ৰুপত জইন হ'লে হ'ব পাৰিবা মাত্ৰ 99 টকা আৰু মেথছত আমি লাইভ ক্লাছৰ জৰিয়তে পঢ়াওঁ তোমালোকে জইন হ'ব পাৰিবা ঠিক আছে বাই